অসম আৰু গুজৰাটৰ মাজত যি ৰঞ্জিত ট্ৰফি মেচ চলি আছে আৰু আজি ডে 3 ইতিমধ্যে সমাপ্ত হৈছে আৰু ডে 3 আৰম্ভণি যদি অসম দলৰ ভাল হৈছিল শেষ কিন্তু অসম দলৰ বাবে বেয়া হ'ল কাৰণ ডে 2ত 166 ৰানৰ এটাও উইকেট ল'ব নোৱাৰাৰ পিছত গুজৰাটৰ যি 166 ৰান কৰিছিলে 44 অভাৰ আৰু এটা উইকেট ল'ব পৰা নাছিলে অসম দলে কিন্তু ডে 3ত কিন্তু আটাইকেইটা উইকেট লৈছিলে 382 ৰানতে অসম দলে অৰ্থাৎ আজি দিনটোত 216 ৰান কৰিব পাৰিছিলে গুজৰাটে আৰু 10টা উইকেট হেৰুৱাইছিলে অৰ্থাৎ অসম দলে 216 ৰানত 10টা উইকেট লৈছিলে গুজৰাটৰ আৰু মুঠ 382 ৰানত অল আউট কৰিছিলে গুজৰাটৰ হ'লেও কিন্তু গুজৰাটৰ দলটোৱে 72 ৰানৰ লিড ল'লে ফাৰ্ষ্ট ইনিংছটোত তাৰপিছত অসম দলে যেতিয়া ছেকেণ্ড ইনিংছ ষ্টাৰ্ট কৰিবলৈ আহিলে আৰু তেতিয়া আচলতে খুবেই বেয়া বেটিং কৰিলে বুলি ক'ব লাগিব কাৰণ শেষৰ ফালে অসম দলৰ কাম আছিল যে যি বাচি থকা অভাৰকেইটা আজিৰ দিনৰ শেষৰ ফালে যি বাচি থকা অভাৰ সেই অভাৰকেইটাত এটা উইকেট যাতে নাযায় তেনেকৈ খেলিব লাগিছিলে এটা উইকেট নেহেৰুৱাই তেনেকৈ খেলিব লাগিছিলে কিন্তু মাত্ৰ 28 ৰানত 3টা উইকেট হেৰুৱাই পেলালে অসম দলটোৱে যাৰ বাবে এতিয়া যি পৰাজয়ৰ দিশে আগবাঢ়িব লগা হৈছে অসম দলটোৱে বেয়া লাগিছে এইটো কাৰণে যে শেষৰ ফালে 21 ৰানলৈকে খুব সুন্দৰ খেলিছিল অসম দলটোৱে তাৰপিছত কিন্তু অভাৰো বেছি বাকী ৰোৱা নাছিল আজিৰ দিনটোত কিন্তু 21 ৰানৰ পৰা 22 ৰান 21 ৰানৰ পৰা 22 ৰান কৰোঁতেই মাত্ৰ 1 ৰানৰ ভিতৰতে 3টা উইকেট হেৰুৱাই পেলাইছে অসম দলটোৱে যাৰ ফলত এতিয়া কি হৈছে এতিয়া কি হ'বলৈ গৈ আছে যে ডে 4ত আটাইতকৈ কঠিন হ'বলৈ গৈ আছে অসম দলটোৰ কাৰণ ইতিমধ্যে যিহেতু 3টাকৈ উইকেট হৈছে আৰু খুব গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই পেলাইছে প্ৰদ্যুৎ শইকীয়া 15 ৰান কৰি আউট হৈছে পাৰভেজ মুছাৰফে 7 ৰান কৰি আউট হৈছে আৰু কেপ্টেইন ডেনিছ দাস 0 ৰানত আউট হৈছে নট আউট হৈ আছে মুক্তাৰ হুছেইন আৰু ৰিয়ান পৰাগ এতিয়া সকলোখিনি আচলতে ৰিয়ান পৰাগৰ ওপৰত আহি পৰিছে কাৰণ ৰিয়ান পৰাগে কালি প্ৰথমৰ পৰা বেটিং কৰিব ডে 4ৰ প্ৰথমৰ পৰা বেটিং কৰিব আৰু ৰিয়ান পৰাগক বিচাৰো ৰিয়ান পৰাগে অসম দলক বচাওক অন্ততঃ পৰাজয় মুখৰ পৰা বচাওক কাৰণ এই মেচখনৰ ৰিজাল্ট এতিয়া দুটাই বাকী ৰৈ গৈছে হয় অসম দলে পৰাজয় হ'ব নহ'লে কিন্তু এই মেচখন ড্ৰ হ'ব কাৰণ অসম দলে এতিয়া জয় দিশত নাই ডে 4ত ৰিয়ান পৰাগৰ পৰা এটা দীঘলীয়া ইনিংছ চাগে তাৰ লগতে যিকেইগৰাকী বেটিং আৰু আহিবলৈ বাকী আছে সুমিত ঘাটিকাৰকৰ শিৱশংকৰ ৰয় সৌৰভ প্ৰকাশ্বৰ ৰাহুল সিং আকাশ গুপ্তা গোটেইকেইগৰাকী ভাল বেটছমেন মই ভাবোঁ যে অসম দলে নিশ্চয় মেচখন বচাব পাৰিব পৰাজয় মুখৰ পৰা আৰু এই মেচখন ড্ৰ কৰিব পাৰিব কিন্তু এটা কথা যে ড্ৰ কৰিলেও কিন্তু অসম দলৰ বৰ বিশেষ লাভ নহ'ব কাৰণ ৰঞ্জি ট্ৰফিৰ নিয়ম মতে মেচখনত যদি ড্ৰ হয় তেতিয়াহ'লে যিটো টিমে আচলতে মেচখনত আগবাঢ়িছে সেই টিমটোৰ কাৰণেহে বেছি ফাইদা হয় আচলতে সেই টিমটোহে পইণ্টছ বেছিকৈ লাভ কৰে আচলতে ড্ৰ হোৱাৰ পিছতো তো সকলো ফালৰ পৰা চাবলৈ গ'লে কিন্তু গুজৰাটৰ টিমটোৱে কিন্তু আগবাঢ়ি আছে এই মেচখনত তো গুজৰাটৰ টিমটোৱে বেছি পইণ্ট পাব মেচখন ড্ৰ হ'লেও তথাপি বিচাৰিম মেচখনত যাতে পৰাস্ত নহয় অসমে তেনেকৈ নহয় মেচখন ড্ৰ দিশে আগবঢ়াই নিব পাৰে আৰু যদি এই মেচখনত আমি অসম দলটোৰ জয় হোৱাটো বিচাৰোঁ জয়লাভ কৰাটো বিচাৰোঁ তেতিয়াহ'লে অসম দলে কিন্তু বহুতেই বেছি ভাল বেটিং কৰিব লাগিব বহুত বেছি কাৰণ ৰান ৰেটটো বেছিকৈ বঢ়াই নিব লাগিব লগতে উইকেটো বচাব লাগিব তাত ভাল লিড ল'ব পাৰিব লাগিব কাৰণ এতিয়াও কিন্তু 44 ৰানৰ পিছ পৰি আছে অসম দলে তো এইটো খুবেই কঠিন হ'ব আচলতে অসম দলৰ বাবে আৰু অসম দলে কালিৰ তুলনাত আজি কিন্তু যথেষ্ট ভাল বলিং কৰিছে আৰু কালি যদি এই আজিৰ বলিঙৰ প্ৰদৰ্শনৰ দৰে যদি যোৱাকালি প্ৰদৰ্শন যদি তেনেকুৱা কৰিলে হয় আজি বলিং প্ৰদৰ্শনৰ দৰে তেতিয়াহ'লে কিন্তু এই মেচখনত কিন্তু সমানত থাকিলে হয় অসম আৰু গুজৰাট কাৰণ আজি বলিং প্ৰদৰ্শন যদি আমি চাবলৈ যাওঁ মুক্তাৰ হুছেইনে 19 অভাৰত 71 ৰান দিছে এটা উইকেট লাভ কৰা নাই মুক্তাৰ হুছেইনৰ পৰা আমি উইকেট বিচাৰোঁ মুক্তাৰ হুছেইন এগৰাকী মেইন বলাৰ অসম দলৰ আকাশ গুপ্তা 12 অভাৰত 39 ৰান দি এটা উইকেট লাভ কৰিছে ৰিয়ান পৰাগে খুব সুন্দৰ বলিং কৰিছে 33 অভাৰত 7টা মেডেন দি 86 ৰান দি 4টাকৈ উইকেট লাভ কৰিছে ৰিয়ান পৰাগে খুবেই সুন্দৰ বলিং ৰিয়ান পৰাগৰ সদায় অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ আগবঢ়াই আছে ফাৰ্ষ্ট ইনিংছত 40 ৰান কৰাৰ পিছত বলিঙত 4টাকৈ উইকেট লাভ কৰিছে ৰাহুল সিঙে 24 অভাৰ 5 বলত 93 ৰান দি 4টা উইকেট লাভ কৰিছে ৰাহুল সিঙে খুব ভাল বলিং কৰিছে মালাকাৰ 12 অভাৰ 34 ৰান দি এটা উইকেট লাভ কৰিছে আৰু পুৰুকাস্থাই 12 অভাৰত 52 ৰান দি 52 ৰান দিছে ৰিয়ান পৰাগৰ পৰা আমি যিখিনি আশা কৰি থাকোঁ সেইখিনি কৰিয়ে আছে বলিঙত নহ'লে বেটিঙত নহ'লে বলিঙত কৰি আছে এতিয়া ছেকেণ্ড ইনিংছতো ৰিয়ান পৰাগৰ পৰা যথেষ্ট আশা কৰিছোঁ আৰু আপোনালোকে কি ভাবে যে মেচখন আচলতে অসম দলে বচাব পাৰিবনে লৈ আহিম ডে 4 আপডেট চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে হ'লে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব